এটা আঙুলিৰে এনেকৈ দিব, এনেকৈ দিব, আঙুলিৰে কৰিব। নমৈ দিয়ক, এনেকৈ নহয়, চাই দেখোন দেখোন না দিয়ক দিয়ক। ৰ'ব এনেকৈ লাহে কৰি পাৰিব, সোপা মাৰিব, সোপা মাৰি দিয়ক। এনেকৈ নহয়, এনেকৈ নহয়, এইটো এনেকৈ। চেকখন দিয়াৰ আগতে মই এখন ৰাভা পাইছোঁ, ধন্যবাদ। পৰিৱৰ্তে আমি তেওঁৰ দেউতাককে এখন ৰাভা বজাৰৰে কৰিব আৰু সদায় চাব বতাহটো কোনফালে চলি আছে। মই দেখোন কৰিছোঁ আহক, একো নাই। এই এনেকৈ দিয়ক, এনেকৈ দিব, এনেকৈ লাহে কৰি টিপি মাৰি দিয়ক, লাহে কৰি টিপি বাছ দেখিছে। গতিকে এইটো ভয় কৰিব লাগে একো নাই। আৰু এবাৰ চাব, এনেকৈ আপোনালোকৰ কাপোৰৰ দ্বাৰা আপোনালোকে বনাই ল'ব পাৰে, য'ত এই বস্তুটো ছেভ হৈ থাকে। গম পাইছে? এই বস্তুখিনি আপোনালোকৰ যিখন কিছুমানে আমাৰ এই যিটো কাপোৰ কয় পাটৰ যিটো আপোনালোকে চাদৰ পিন্ধে, সেইটোত মানে য'তকৈ জুই লগাৰ বিৰাট চান্স থাকে। সেইকাৰণে এই এপ্ৰনটো পিন্ধিলে অন্তত গেছখিনি ধৰি লওক কিবা যদি তাৰ পৰা ফিৰিং উঠি আহে, তেতিয়া আপোনাক এই কাপোৰটোৱে ছেফ দিব। চলাই থৈয়ে মানুহজন চাইডত দেখি যাব নালাগে, কেতিয়াও যাব নালাগে। কিয় নালাগে? বতাহ আহিব। আৰু আমাৰ মাইকী মানুহ বুলি নহয়, আমাৰো কিছুমানৰ বহুতৰে ভুল আছে। কি মই কৈ দিওঁ এতিয়া, আমি ইয়াত কি কৰোঁ এখন, গতিকে সেই টকাৰে নিশ্চয়কৈ আমি এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী জনসাধাৰণৰ আশা কৰা ধৰণৰ নিশ্চয়কৈ আমি সমস্যাসমূহ সমাধান কৰিব নোৱাৰোঁ। তাৰ কাৰণে লাগিব আমাক ষষ্ঠ অনুসূচী। আমাৰ ষষ্ঠ অনুসূচী সংগ্ৰামটো চলি আছে, আপোনাসকলে আটাইয়ে জানে যে ষষ্ঠ অনুসূচী সংগ্ৰামটো চলি আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলোৱে কাপোৰখন কি কৰোঁ, আমি কি কাপোৰ থওঁ, যি বনোৱা এখন পাটৰ কাপোৰ থৈ দিলোঁ, দি আমি ইফালে সিফালে কাম কৰি আছোঁ। এই কাপোৰখনত লাগিব জুই, এই কাপোৰখনত জুই লগাৰ লগে লগে সি আহি ইয়াত পৰিব। এইটা লৈছে প্লাষ্টিকৰ পাইপ, ইয়াত যেতিয়া জুই লাগে, ইয়াত কি কৰিব আপোনালোকে, যিখন আপোনালোকৰ গেছ টেবুল থাকে, চাওক আজি ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ হাহিম পৰিষদীয় সমষ্টিত ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ মাননীয় টংকেশ্বৰ ৰাভা চিফ ছাৰৰ নেতৃত্বত ৰাভা আসাম এলেকাত পৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ যি সম উন্নয়ন সমবিকাশ, সকলোবোৰ জাতি জনগোষ্ঠী যাতে সকলোৱে সমানে সুবিধা পাব পাৰে, সমানভাৱে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি হাহিম পৰিষদীয় সমষ্টিত অনুদান বিতৰণী সভা অনুষ্ঠিত কৰিছোঁ। সৰ্বমুঠ প্ৰায় 900 হিতাধিকাৰীক আমি আজি অনুদান বিতৰণ কৰিছোঁ। সূতা কম্বল আঁঠুৱা সৰ্বমুঠ 480 গৰাকী হিতাধিকাৰীলৈ প্ৰদান কৰিছোঁ, যাতে ঠাণ্ডাৰ দিনত মানুহখিনি কিছু হ'লেও মানে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সূতা কম্বল আৰু বিচনা চাদৰ আদি বিতৰণ কৰিছোঁ। আৰু ইয়াৰ উপৰিও এই অঞ্চলৰ যিসকল শিপিনী আছে, শিপিনীসকল যাতে তেওঁসকলে কিছু হ'লেও সকাহ পায়, সাহাৰ্য পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি শিপিনীসকলৰ সহায়ৰ কাৰণে আমি 340 গৰাকী শিপিনীক আমি এক বান্দলকৈ সূতা বিতৰণ কৰিছোঁ। আৰু তাৰ উপৰিও এই অঞ্চলত যিহেতু হাতী মানুহৰ কিছু সংঘাত চলি আছে, গতিকে হাতীসমূহ খেদিবৰ কাৰণে আমি 14টাকৈ চাৰ্চ লাইট বিতৰণ কৰিছোঁ। ইয়াৰ উপৰিও এই অঞ্চলৰ খেলুৱৈসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি 22টা ভলীবল আজি বিতৰণ কৰিছোঁ। ইয়াৰ উপৰিও আমি
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক আমি আজি প্লাষ্টিকৰ চেয়াৰো আজি ইয়াত বিতৰণ কৰিছোঁ আৰু খোৱা পানীৰ সুবিধাৰ্থে আমি আজি প্ৰায় 22টা দমকল বিতৰণ টিউবৱেল বিতৰণ কৰিছোঁ। আশা কৰিছোঁ এই বিতৰণৰ ফলত ৰাইজে কিছু হ'লেও আৰ্থিকভাৱে কিছু সকাহ পাইছে। গতিকে আহি থকা দিনবোৰত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ, যাতে আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন অধিক শক্তিশালী ৰূপত গঢ়িব পাৰোঁ তাৰে কামনা কৰিছোঁ।